নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ বন্ধুসকল নতুনকৈ আহিবলৈ গৈ আছে আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে অৰ্থাৎ কিছু সংখ্যক আমাৰ ভেকেন্সি আহিবলৈ গৈ আছে বা ভেকেন্সি যিহেতু খালী আছে চতুৰ্থ বৰ্গৰ মানে গ্ৰেড 4 লেভেলৰ কিছু সংখ্যক পোষ্ট আহিব নৱেম্বৰ মাহত আৰু আমি কিছুদিনমানৰ পূৰ্বে গম পাইছিলোঁ যে অসম আৰক্ষীত প্ৰায় 11,000 ভেকেন্সি খালী আছে 11,342টা খালী পদ আছে আৰু সেই 11,000 টোটেল খালী পদ যে আছে তেনেকুৱা নহয় বৰ্তমান যি আমাৰ ৰিক্ৰুটমেণ্ট চলি আছে সেইখিনি প্ৰায় 6,000 মান এটা ৰিক্ৰুটমেণ্ট চলি আছে গতিকে সেই 6,000 মাইনাছ কৰি বা 5,500 মান এতিয়া আমাৰ বৰ্তমান খালী হৈ আছে এই 6,000 যিহেতু মাইনাছ হ'ব এতিয়া আমাৰ মেইন কথাটো হ'ল আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীটো প্ৰায় 434টা খালী পদ আছে বুলি আমি গম পাইছিলোঁ গতিকে আমাৰ 434টা পদৰ ভিতৰতো আমাৰ কিছু সংখ্যক আমাৰ এবাৰ নতুনকৈ গ্ৰেড 4 বাবে পোষ্ট মুকলি কৰি দিয়া হ'ব অৰ্থাৎ চতুৰ্থ বৰ্গৰ কিছু সংখ্যক আমাৰ পোষ্ট আহিব নৱেম্বৰ মাহত কিন্তু 434টা পোষ্ট নাহে বৰ্তমান আপোনালোকে গম পাইছিল যে আমাৰ গ্ৰেড 4 এবাৰ টোটেল এটা ৰিক্ৰুটমেণ্ট হৈ গৈছিল প্ৰায় 257টা পদৰ 257টা পদৰ ৰিক্ৰুটমেণ্ট হৈ গৈছিল এতিয়া যেহেতু ৰিজাল্ট দিবলৈ বাকী আছে আৰু সেইখিনি আমাৰ ৰিক্ৰুটমেণ্টৰ বাবে এডভাৰটাইজমেণ্ট মুকলি কৰি দিছিলে আমাৰ 6 অক্টোবৰ 2023তে 6 অক্টোবৰ 2023তে আমাৰ ৰিক্ৰুটমেণ্টৰ বাবে এডভাৰটাইজমেণ্ট মুকলি কৰি দিছিল আৰু তেতিয়া আছিল প্ৰায় 257টা পদ আৰু সেই 257টা পদে আমাক মুকলি কৰি দিছিল ৰিক্ৰুটমেণ্টৰ বাবে আৰু তাৰ পিছত যেহেতু সময় যেহেতু বৃদ্ধি পাই গ'ল আৰু সেই হিচাপত আমাৰ গ্ৰেড 4 লেভেলৰ পোষ্ট খালী বা টোটেল সংখ্যা হ'লগৈ প্ৰায় 434টা এতিয়া যেহেতু 257টা পদৰ যেহেতু ৰিজাল্ট দিবলৈ বাকী আছে বা এই গ্ৰেড 4 যেহেতু পোষ্টখিনি যেহেতু ৰিজাল্ট দিব এতিয়া যেহেতু আমি টোটেল আমাৰ গ্ৰেড 4 চতুৰ্থ বৰ্গৰ খালী পদৰ সংখ্যা আছে 434টা আৰু সেই 434টাৰ পৰা আমি যদি 257টা যদি বাদ দিওঁ আমাৰ টোটেল আমাৰ খালী পদ থাকিব 179টা বা 180টা সেই নতুনকৈ আমাৰ আহিবলৈ গৈ আছে 180টা গ্ৰেড 4 লেভেলৰ পোষ্ট আৰু তাৰ ভিতৰত আমাৰ অসম আৰক্ষীৰ যি আমাৰ বিভাগ আছে সেই অসম আৰক্ষীতে চতুৰ্থ বৰ্গৰ যিহেতু আমাৰ কৰ্মচাৰী থাকে তাৰে কিছুমান পদ এড কৰে আৰু লগতে আমাৰ অসম কামাণ্ডো বেটেলিয়নতো যিহেতু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থাকে গতিকে অসম কামাণ্ডো বেটেলিয়ন আৰু অসম পুলিচৰ দুইটা বিভাগ এড কৰি পেলাই আমাৰ গ্ৰেড 4 বাবে নতুনকৈ পোষ্ট মুকলি কৰি দিব এতিয়া যেহেতু আমি খালী পদৰ সংখ্যা গম পাইছোঁ 434টা সেই 434টাৰ পৰা বৰ্তমান যি আমাৰ ৰিজাল্ট দিবলৈ গৈ আছে 257টা যি আমাৰ গ্ৰেড 4 লেভেলৰ ৰিজাল্ট দিবলৈ গৈ আছে গতিকে সেইখিনি পদ মাইনাছ কৰি 257টা মাইনাছ কৰি 434টাৰ পৰা এতিয়া আমাৰ খালী পদ থাকিবগৈ প্ৰায় 179টা অৰ্থাৎ 180টা ধৰি থওক নতুনকৈ আমাৰ গ্ৰেড 4 লেভেলৰ পোষ্ট আহিব তাৰ ভিতৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ভিতৰত থাকিব আমাৰ অসম কামাণ্ডো বেটেলিয়নতো কিছু সংখ্যক পদ থাকিব আৰু আমাৰ অসম পুলিচতো কিছু সংখ্যক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থাকিব কিন্তু চিলেকশ্যন প্ৰচেছ একে ছেম প্ৰচেছতে ইণ্টাৰভিউ দিব লাগে আৰু এতিয়া যদি আমি ক'বলৈ যাওঁ বয়সৰ সীমাবদ্ধতা কেনেকুৱা কি হিচাপত যিহেতু 180টা বা 179টা যিহেতু খালী পদ আছে গতিকে আমি এটা ক'বলৈ যাওঁ যিটো আমাৰ অসম কামাণ্ডো বেটেলিয়নত আমাৰ বয়সৰ সীমাবদ্ধতা থাকে 18 বছৰৰ পৰা 25 বছৰলৈকে বাকী এজ ইলেকশ্যন কিছু সংখ্যক দিয়া হয় কিন্তু আমাৰ অসম পুলিচৰ 18 বছৰৰ পৰা 40 বছৰলৈকে এইখিনি পদত আমি এপ্লাই কৰিব পাৰোঁ যিটো আমাৰ গ্ৰেড 4 পোষ্ট থাকে নতুনকৈ যিটো আহিবলৈ গৈ আছে গতিকে 18 বছৰৰ পৰা 40 বছৰলৈকে এইখিনি পদত এপ্লাই কৰিব পাৰি বাকী ST SC বাকী এইখিনি দেখিছে OBC 3 বছৰ এক্সট্ৰাকৈ এজ ইলেকশ্যন দিয়া হয় গতিকে দুইটা অসম কামাণ্ডো বেটেলিয়ন আৰু অসম পুলিচৰ গ্ৰেড 4 দুইটা ভেকেন্সিৰ বাবে আমাৰ বয়সৰ সীমাবদ্ধতা কিছু অলপ পাৰ্থক্য আছে কিন্তু কামাণ্ডোত বয়সটো কমাই দিয়া হয় কিন্তু যিটো অসম পুলিচত থাকে তাত কিন্তু বয়সটো 40 বছৰলৈকে এপ্লাই কৰিব পাৰি কিন্তু এই প্ৰচেছখিনি আমাৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা কি হিচাপত হয় কৈ দিছোঁ পোনপ্ৰথমতে মন কৰিব জেনেৰেল OBC MOBC SCৰ বাবে হাইট লাগিব 160 ফিমেলৰ লাগিব 150 আৰু ST হিলছ ST প্লেনৰ বাবে হাইট লাগিব 158 আৰু ফিমেলৰ বাবে লাগিব 147.5 cm আৰু জেনেৰেল SC OBC বাকী এইখিনি দেখিছে এইটো চেষ্টৰ কথা 80 to 85 এইটো আমাক লগা হয় কিন্তু আমাৰ নতুনকৈ পোষ্ট আহিবলৈ গৈ আছে 179টা বা 180টা মান ধৰি থওক নৱেম্বৰ মাহতে গ্ৰেড 4 লেভেলৰ কিছু সংখ্যক পোষ্ট আহিব আৰু তাৰ ভিতৰত আমাৰ চিলেকশ্যন প্ৰচেছটো হিচাপে হাইটৰ কথা ক'লোঁ বয়সৰ কথা ক'লোঁ এতিয়া আহিছে আমাৰ মাৰ্কছ টোটেল আমাৰ 50 মাৰ্কৰ ওপৰত ভিত্তি কৰি এটা চিলেকশ্যন প্ৰচেছ কৰা হয় অৰ্থাৎ তাত কোনো হাইট আৰু চেষ্টত মাৰ্ক দিয়া নহয় তাত আমাৰ 50 মাৰ্কৰ এটা ভাইভা টেষ্ট লোৱা হয় সেই 50 মাৰ্কৰ ওপৰত ভিত্তি কৰি 5 নম্বৰ এক্সট্ৰা চাৰ্টিফিকেট লাগিব কথাখিনি কম ভালদৰে মন কৰিবা ভিডিঅ'টো শেষলৈকে চাব 50 মাৰ্কৰ টোটেল এটা এক্সাম লোৱা হয় বা কোনো আমি লিখিব নালাগে বা আমি তাত গৈ একো দেখুৱাব নালাগে জাষ্ট আমাৰ ভাইভা টেষ্টটো লোৱা হয় যোনে যোনটো পোষ্টৰ বাবে এপ্লাই কৰে সেই 50 মাৰ্কৰ পৰা ভিত্তি কৰি আমাৰ পাছিং মাৰ্ক থাকিব 33% এইটো 33% ইয়াত লিখা হৈছে কিন্তু পাৰ্চেণ্টটো আপোনালোকে ভুলি বা আপোনালোকে ভাবি নাথাকিব এইটো 33 নম্বৰ বুলি ধৰি থওক ইয়াৰ আগৰ যিটো ৰিক্ৰুটমেণ্টৰ চিলেকশ্যন পাইছিল 33+ যোনে পাইছিল তেওঁলোকেহে চিলেকশ্যন পাইছিল এইবাৰ যি আমাৰ ৰিজাল্ট দিবলৈ গৈ আছে 257টা পদৰ সেইখিনি পদত আপোনালোকে ধৰি থওক যে 30 39 বা 40 আছপাছ ধৰি থওক কিন্তু নম্বৰ কোনে কিমান পাইছে নাপাইছে সেইটো পাব্লিছ নকৰে জাষ্ট তেওঁলোকে সেইটো
ভিতৰুৱাকৈ মেৰিটত ছিলেকশ্যন কৰি দিয়ে কিন্তু এটা ভাল খবৰ যে চতুৰ্থ বৰ্গৰ খালী পদৰ সংখ্যা আছে আৰু পোষ্ট আহিব খুব সোনকালে আৰু নৱেম্বৰ মাহতে আহিব হাইটৰ কথা গম পালে বয়সৰ কথা গম পালে কিন্তু কোনকেইটা বিভাগত কিমান সংখ্যক পদ আহে সকলোখিনি বিভাগতে পদ আহে তাত থাকিব কোকৰ থাকিব বাৰবাৰ থাকিব ৱাটাৰ কেয়াৰ থাকিব ধুবি থাকিব কোবলাৰ থাকিব বাকী এনেকুৱা চাফাই কৰ্মচাৰী থাকে গতিকে মেল ফিমেল প্ৰতিটো বিভাগতে 7টা 8টা 10টা 12টা তেনেকৈ বিভাগীয় পোষ্ট আহে এইবাৰ যেনেকৈ দেখিছে মন কৰিছে ইয়াত আমাৰ 53টা পোষ্ট আছে গ্ৰেড 4 কোকৰ আছে 7টা ৱাটাৰ কেয়াৰ ধুবি আছে 13টা বাকী এনেকৈ যেনেকৈ 7টা 8টা 10টা 1টা 2টা 12টা 13টা যেনেকৈ দেখিছে সেই তেনেকৈ নতুনকৈ যি 179টা বা 180টা যি পোষ্ট আহিবলৈ গৈছে নৱেম্বৰ মাহত সেইখিনি 180টা 179টা পদৰ ভিতৰতো এনেকৈ 6টা 7টা 8টা 10টা প্ৰতিটো বিভাগতে পোষ্ট থাকিব তাত ৱাটাৰ কেয়াৰ বাৰবাৰ ধুবি প্লাম্বাৰ মেছো বাকী চাফাই কৰ্মচাৰী গোটেইখিনি বিভাগীয় পোষ্ট থাকিব এতিয়া এইখন এডভাৰটাইজমেণ্ট ওলাইছিলে 10 অক্টোবৰ তাৰিখে 2023 তাৰ পাছৰ পৰা যিহেতু আজি তাৰিখলৈকে যথেষ্ট যিহেতু দিন হ'ল গতিকে সেই হিচাপত আমাৰ টোটেল খালী পদৰ সংখ্যা হ'লগৈ বা 434টা সেই 434টাৰ ভিতৰত পাই আমাৰ 257টা যি এটা ৰিক্ৰুটমেণ্ট হৈছিল এইখিনি মাইনাছ হ'ব যিহেতু ৰিজাল্ট দিয়া নাই তাৰ পাছত থাকিব আমাৰ 179 বা 180টা গতিকে নতুনকৈ আহিবলৈ গৈছে 180টা গ্ৰেড 4 লেভেলৰ পোষ্ট আৰু এইখিনি পোষ্টত আমি এপ্লাই কৰিবলৈ হ'লে আমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব নাথাকিলেও হয় কিন্তু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থকাটো ভাল মানে এক্সট্ৰা মাৰ্ক দিয়া হয় ৱাটাৰ কেয়াৰ যদি এপ্লাই কৰে 5 নম্বৰ পাব কোবলাৰ থাকিলে 5 নম্বৰ মানে প্ৰতিটো যোনে যোনটো বিভাগত এপ্লাই কৰে এক্সট্ৰাকৈ 5 নম্বৰ দিয়া হ'ব যেনে 50 নম্বৰ টোটেল মাৰ্ক আছে সেই 45 নম্বৰ ভাইবা টেষ্ট ধৰি থওক বাকী 5 নম্বৰ এক্সট্ৰা মাৰ্ক আপোনালোকে পাব যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকে এইখন গভৰ্ণমেণ্টৰ লাগিব কোনো ধৰণৰ ফেক ডকুমেণ্টছ বা এডিট কম্পিউটাৰ টাইপ কৰি উলিয়ালে নহ'ব তাৰ আপোনালোকে কেঞ্চেল কৰা হ'ব গতিকে আপোনাৰ গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট লাগিব আৰু যদি মেৰিট বনিব মেৰিটত আপোনালোকৰ ছিলেকশ্যন প্ৰচেছটো এনেকুৱা হিচাপত হ'ব ইয়াত যিহেতু 33% বুলি ধৰা হৈছিল যে 50ৰ ভিতৰত যদি 33% বা পাছ কৰিব পাছ মানে তেনেকুৱা নহয় 33টো আপোনালোকে নম্বৰ বুলি ধৰি থওক কাৰণ মানে বস্তুটো এনেকুৱা মেৰিটৰ ক্ষেত্ৰত এই পৰ্যায়টো এনেকুৱা হ'বগৈ যিমান মানে পোষ্টৰ সংখ্যা কমি আহিছে আৰু কেণ্ডিডেটৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে আৰু কেণ্ডিডেট যিহেতু বহুতে মাৰে কাৰণ 40 বছৰলৈকে যিহেতু এইখিনি পোষ্টত যিহেতু এপ্লাই কৰিবলৈ দিয়ে গতিকে এইখিনি পদৰ ছিলেকশ্যন প্ৰচেছটো যথেষ্ট টাফ হয় আৰু ইয়াত মেৰিটৰ ক্ষেত্ৰত এটা আমাৰ মন কৰিবলগীয়া এটা ইয়াত নটিফিকেশ্যন এটা উল্লেখ কৰা হৈছে ইয়াত লিখা হৈছে যে যোনে সমান নম্বৰ পায় যেনে 50 আছে কিছুমানে যদি 35 পালে দুজনে যদি 35 পালে বা দুজনে যদি 40 পালে যোনে সমান নম্বৰ পায় যাৰ হাইটটো বেছি বা যাৰ ডেট অফ বাৰ্থটো বেছি তেওঁক ছিলেকশ্যন কৰা হয় কিন্তু সমান নম্বৰ যে সকলোৱে পাব তেনেকুৱা নহয় হয়তো কাটচিট কাৰোবাৰ মিলে সমান নম্বৰ পালে কিন্তু নিমিলিব পাৰে গতিকে তেনেকুৱা নিচিনা এটা কথা মেৰিটত এই নিয়মটো কিন্তু ইয়াত দিয়া হয় লিখা হৈ আছে NB বুলি যে দেখিছে ইয়াতে লিখা হৈছে যে যোনে সমান নম্বৰ পায় যাৰ ডেট অফ বাৰ্থটো বা হাইটটো বেছি তেওঁক ছিলেকশ্যন কৰোৱা হয় কিন্তু বাকীখিনি যে ভয় খাব লগা বিষয় তেনেকুৱা নহয় সকলোৱে ছিলেকশ্যন পাব যদি তোমালোকে এটা ভাল মাৰ্ক পোৱা এতিয়া নতুনকৈ আমাৰ খালী পদৰ সংখ্যা আছিল বা 434টা চতুৰ্থ বৰ্গৰ খালী পদ তাৰে আমাৰ অসম পুলিচৰো গ্ৰেড 4ৰ পদ আছে আৰু তাৰ আমাৰ অসম কামাণ্ডোৰো গ্ৰেড 4ৰ পদ আছে টোটেল 257টা মাইনাছ কৰি পেলাই 179টা নতুনকৈ আহিবলৈ পোষ্ট আহে বা 180টা বা 200 মান ধৰি থোৱা যে দি দিব পাৰে কাৰণ এতিয়া যিহেতু ইলেকশ্যনৰ সময় ইলেকশ্যন আহিছে গতিকে মুখ্যমন্ত্ৰী মহোদয় মন কৰিলে যথেষ্ট সংখ্যক ভেকেঞ্চি বা এটা ডাঙৰ ৰিক্ৰুটমেণ্টটো পাতি দিব পাৰে এতিয়া আমাৰ 50 মাৰ্কৰ ওপৰত ভিত্তি কৰি ছিলেকশ্যন কৰা হয় বয়সৰ সীমাবদ্ধতা গম পাইছে 40 বছৰলৈকে আৰু চেষ্টৰ কথা হাইটৰ কথা এইখিনি গম পাইছে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ কথা গম পাইছে 5 নম্বৰ লাগিব সকলোখিনি বিভাগতে বয়সৰ সীমাবদ্ধতা কৈছোঁ আৰু কোৱালিফিকেশ্যন যদি মন কৰি 8 পাছৰ লেভেলো এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব 8 পাছ হ'লেও এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব 8 পাছ 10 পাছ বা 8 পাছ 10 পাছটো আপোনালোকে এপ্লাই কিন্তু গ্ৰেজুৱেট হ'লে এইখিনি পোষ্টত এপ্লাই কৰিব নোৱাৰিব গ্ৰেজুৱেট হ'লে এপ্লাই কৰি লাভ নাই কাৰণ 8 পাছ আৰু 10 পাছৰ বাবেহে এইখিনি পোষ্ট দিয়া হয় গতিকে আশা কৰোঁ বা আমি ভাবোঁ বা আমি বিচাৰোঁ যে নতুনকৈ আকৌ পোষ্ট আহক খুব সোনকালে সেইটোৱে বিচাৰিছোঁ বাকী টোটেল আমাৰ পদৰ খালী পদৰ সংখ্যা আছিল প্ৰায় 11,342টা বাকী সেইখিনিৰ ভিতৰত প্ৰায় 6,000 মাইনাছ হ'বই বাকী এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ইমানখিনি কথা আছিল ধন্যবাদ